কাৰ্বি গো বেক শ্লোগানটো আমি অসমৰ ভিতৰত শুনিবলৈ নিবিচাৰো। কিছুমানে কাৰ্বি গো বেক শ্লোগান কোৱাটো একদম অনুচিত হৈছে, একদম অনুচিত। কাৰ্বি আমাৰ অসমৰ বিভিন্ন জনজাতিৰ ভিতৰত আটাইতকৈ পুৰণি জনজাতি, কিন্তু লগে লগে মই ক'বলৈ বিচাৰো এইটো মই ভাল পোৱা নাই। কিছুমানে কৈছে, অকলে কোৱা নাই। আৰু একেৰাহে কিছুমানে আমাৰ ভোজপুৰী সমাজৰ যে ঘৰ জ্বলাই দিলে, সেইটোও মই দুখ প্ৰকাশ কৰিছো, আমি যিয়ে হয় আমাৰ মাজত কিছু সমস্যা থাকিব পাৰে, কিন্তু আলোচনাৰ যোগেদি, আইনৰ যোগেদি, লোকতান্ত্ৰিকভাৱে আমি সমাধান হোৱাটো বিচাৰো। আমি নিজৰ মাজত সংঘাত, ঘৰ জ্বলোৱা, মাৰপিট আমি নিবিচাৰো। কিন্তু এয়া হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰণকৌশল। আজি কোকৰাঝাৰত একে হৈছে, তাতো দুটা জনগোষ্ঠীৰ মাজত সংঘাত, যি সমন্বয় প্ৰয়াত তৰুণ গগৈদেৱে অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ মাজত কিমান কষ্ট কৰি 15 বছৰ একদম নিজৰ ঘৰৰ দৰে ধৰি ৰাখিলে। আজি সেই ঘৰখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ নিজৰ স্বাৰ্থৰ বাবে তছ নছ কৰি পেলাই থৈছে। কোনো আজি শান্তিত নাই, না বঙালী মানুহ শান্তিত আছে, না জনজাতি মানুহ শান্তিত আছে, না আদিবাসী মানুহ শান্তি আছে, না ভোজপুৰী মানুহ শান্তিত আছে, না কাৰ্বি মানুহ শান্তিত আছে, কোনো শান্তিত নাই। তো সেইকাৰণে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকিব, অসমৰ সমাজৰ মাজত অশান্তি